ইমান দিনে মই ভাবি আছিলো দেউতাই কিয় দাদাৰ লগত কথা পতাৰ দৰে মোৰ লগত নাপাতে কেতিয়াও কিয় নুসুধে মই কেনে আছো তেজৰ সম্বন্ধ থাকিলেও দেউতা আৰু মোৰ মাজত এক ব্যৱধান থকা বুলি সদায় কিয় ভাব হয় তই এইবিলাক কি কৈছ আৰু চা মোৰ দেউতাই দেখোন মোক কুকুৰ শিয়ালে নোখোৱাকৈ গালি পাৰে তথাপিও মই জানো যে তেওঁৰ অন্তৰত মোৰ প্ৰতি অলপ হলেও মৰম আছে ময়ো তেনেদৰে ভাবিছিলো কিন্তু আজি আৰু মই তেনেকৈ ক'ব নোৱাৰো মই জানো যে মোৰ দেউতাই মোক ভাল নাপায় তেওঁ ভাবে মই মোৰ মাৰ মৃত্যুৰ বাবে জগৰীয়া অঞ্জু ভনীয়েকক কেনেকৈ নিচুকাই সেইটোৱে নাজানো নহয় ঐ অঞ্জু মোমাইটিয়ে তোক যি বুলিয়ে নাভাবক তই এটা কথা মনত ৰাখিবি যে তোৰ দুটা ককাইৰে আছে আৰু সিহঁতে তোৰ চকুত এই পানী চেনি চাব নিবিচাৰে ইমান আচৰিত হৈছ যে সঞ্জীৱৰ দৰে জানো মই তোৰ ককাইৰে নহয় বিদ্যাদা এনেকে হাঁহি থাকিবি অৱশ্যে বিয়াৰ দিনা অলপ নাকান্দিলে ৰাইজে হাঁহিব পাগলী বুলি ক'ব ৰক্ষা ট্ৰান্সফাৰ অৰ্ডাৰটো যে আহিল এতিয়া আৰু মোক কোনে পায় ঘৰ এটা ভাড়া কৰি নাই ঘৰ ভাড়া কিহৰ কাৰণে কৰিম আমাৰ তাৰ কিমান মানুহে গুৱাহাটীলৈ অহা যোৱা কৰি কাম কৰে তাৰপৰি ঘৰ ভাড়াটো বাচি যাব দিয়াচোন ঘৰ ভাড়াটো বাচিব কিন্তু ঘৰত থাকিলে জানো ঘৰখন আমিয়ে চলাব নালাগিব বজাৰ সমাৰ ভনিয়াৰৰ পঢ়াৰ খৰচ অদিতি কিয় মই মিছা কথা কৈছো নেকি আৰু তোমাৰটো কষ্ট হ'ব আৰু যেটো কথা মই আগতেই কৈছো সেইটো কথা এবাৰ ভালকে ভাবা কথা মানে মই জানো তুমি মোৰ কথাবোৰ কেতিয়াও গুৰুত্ব নিদিয়া কিন্তু বিএটো পাছ কৰাৰ পিছত দেউতাই অঞ্জুৰ বিয়া পাতিবই তাৰ পিছত ভগৱানে নকৰক দেউতাৰ যদি কিবা এটা হয় তেতিয়া তোমালোকৰ ঘৰটোৰ কি হ'ব ঘৰ ঘৰ আমাকোতো নিজৰ বুলিবলৈ ঘৰ এটা লাগে গুৱাহাটীত ডাঙৰদা নব দেৰি হৈছোৱাচোন তোমালোকে চাগে আমি নাহিম বুলিয়ে ভাবিছিলা নহয় নাই আহিবা বুলিতো জানোৱেই কিন্তু দেৰি হোৱা দেখিহে দেৰি নহ'ব যোৰাবাটৰ পৰা এইখিনি পাওঁতে 3 ঘণ্টা লাগিল এতিয়া ক তই কেনে আছ মই কিয় কিবা বেয়া দেখিছ নেকি মই কিন্তু আগৰ বাৰতকে তোমাক ভালহে দেখিছো হেৰি নহয় দেউতা নাই নেকি দেউতা মানে আছো আহিলানে দেউতা হ'ব মই আচলতে বজাৰত কুহি মাছ বিচাৰি গৈছিলো কুহি মাছ অদিতিয়ে কুহি মাছ বৰ ভাল পায় নহয় তই হ'বলা তাকো নাজানো তই যে ইয়াত কথা শুনি হাঁহি আছ নবৰহঁতক চাহ দিব নালাগে নেকি এটা কথাও নুশুনে খালি নাচ গান এইটো লৈ যা আপুনিনো তাইক তেনেকৈ কিয় ক'লে দেউতা আচলতে আমি অহাৰ কাৰণেহে নহয় এই এটা চিন্তাই মোক খুলি খুলি খাইছে কেনেকৈ তাইক এইখন ঘৰৰ পৰা বিদায় দিব পাৰোঁ এতিয়া এইটোৱে মোৰ একমাত্ৰ চিন্তা হৈছে